হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, মোৰো ভালে। এতিয়া যাব ওলাইছোঁ ঘৰলৈ, যিহেতু এইবাৰ মোৰ প্ৰথম বিহু তো আৰু কিবা এটা এক্সাইটেড হৈ আছে, ভালো লাগি আছে। আজি চানডে, অহাকালিত উৰুকাত, তো আমি আজিতে যাম আৰু এতিয়া যাবৰ কাৰণে পূৰা ৰেডি। এইফালে ইয়া পূৰা ওলাই ৰখি আছে, দেৰিয়ে হ'ল বোলে। আমাৰ মানে 3টামান বজাত যোৱা কথা আছিলে ৰুমৰ পৰা, কিন্তু 4টা বাজিলে আৰু সোনকালে যাব পাৰিলে ভাল আছিলে, কিন্তু আৰু উপায় নাই। ক'ৰবাত গৈছিলে মানে কামতে গৈছিলে, আহোঁতে দেৰি হ'ল। তো এতিয়া আৰু যিমান পাৰোঁ জল্দি ওলাওঁ ইয়াৰ পৰা। বাকী ঘৰ গৈ পাই আপোনালোকক দেখাম বাৰু। কি কৈছা? ভাল লাগে মোক। এয়া তালি টোপোলা পূৰা ভৰ্তি হৈ আছে, এইবিলাক আৰু এতিয়া ল'ব লাগিব। আৰু এইফালে পূৰা এক্সাইটেড হৈ আছে, বিহু বুলি ঘৰত যাব পাব। দিয়াচোন, তেতিয়া এটা ডান্স কৰি আছিলা ঘৰত যাম বুলি, কৰাছোঁ এতিয়া পূৰা ৰেডি আৰু ঠিকেই আছে। আমি গৈ আছোঁ এতিয়া। এয়া প্ৰণীতাত ৰখিছোঁ, কিবা অকণমান লৈ যাওঁ, চাওঁ কি লওঁ এতিয়া। আৰু বিহুৰ বতৰ, তো এইফালে মানুহৰ ভিৰ দেখিছেনে মিঠাই চিঠাই লোৱাত। এইফালে ঘৰ আহি পালোঁ, 5:30 হ'ল ঘৰ আহি পাওঁতে। ঘৰ আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ আৰু এইফালে বাহিৰত গৈ দেখিলোঁ মানে আহিয়ে মুৰ্গী ভাল কৰাত লাগি গৈছে, মানে ভালকৈ আজি খাম বুলিয়ে আহিছে। কি ঠেং ভাঙিলে? বিহুৰ প্ৰস্তুতি না ৰাতিৰ সাজৰ প্ৰস্তুতি চলি আছে? এইটো আগতীয়া প্ৰি বিহু। এইফালে মই আলু পিঁয়াজ কাটি ৰেডি কৰিলোঁ আৰু সেইফালে মা আৰু সি মিলি মুৰ্গী ভাল কৰি আছে। আৰু ইয়াৰ ভিতৰত দেউতাই কিবা কিবি কৰি আছে। দেউতাই যিহেতু ভিতৰত কিবা কিবি বনাই আছে, সেয়ে ভাবিলোঁ মাংসটো আমি বাহিৰতে বনাওঁ, আৰু বাহিৰত বনাই ভালো লাগিব, আটাইকেইটা একেলগে লেকচাৰ মাৰি বনাই থাকিব পাৰিম। সেয়া কথা মতে কাম, বাহিৰতে আমি মাংস বনাই আছোঁ। এফালে মাংস বনাই আছোঁ আৰু এফালে পূৰা লেকচাৰ দি আছোঁ মাৰ লগত। কি খাবি তই? তই ধুনীয়াকৈ ৰখি আছে, চিনি পাইছি আৰু মাংস বুলি একেলগে 2টাই মাংস খাম। কুতুৰু চাই পেলাই জুইত মাংসটো বনালে কিমান টেষ্টি হয়, তো জুইত বনাই আছোঁ 2টাই। আৰু এয়া ঠেং পুৰি খাবৰ কাৰণে ঠেং দুখন ৰাখিছে। ব্ৰইলাৰৰ পুৰি খাব লাগে, ব্ৰইলাৰৰ মাংস বেছি ওলাই ঠেঙত। এতিয়া ক'ত ওলাব তোমাৰ? তোমাৰ 1 পিচ ঠেং, মোৰ 1 পিচ ঠেং হ'ব, ঠিক আছে? 2টাৰে 1 পিচ 1 পিচ। বেয়া চাই বুজি নাপাওঁ, মোক লাগবই। গাইছ, ঠেং পুৰি খাই আছোঁ এতিয়া। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল, তো আৰু ভাতকেইটা খাই লওঁ সোনকালে, গৰমে গৰমে। ভাত খাব লৈছোঁ আমি। এই মাংস ৰেডি হ'লে দিয়া। আমাৰ অহাৰ পৰা মানে লেকচাৰে শেষ নাই, পূৰা লেকচাৰ দি মাংস বনালোঁ, মাংস হ'ল, এতিয়া ভাতো খালোঁ। ভাত খাই উঠি আকৌ বাহিৰত আমি জুই পুৰি আছোঁ, কাৰণ আমাৰ কথা শেষ হোৱা নাছিল, সেয়ে মানে কথা পাতি জুই পুৰিয়াই আছিলোঁ। আজি হ'ল উৰুকা, ইয়াৰ ৰাতিপুৱা উঠিলোঁ, উঠি এইফালে মই চাহ বনাই আছোঁ আৰু সেইফালে মাহঁত পূৰা ব্যস্ত, মানে আজি মানে আৰু কাৰো সময় নাই, আজিহে আমাৰ পিঠা পনা বনাব। সেয়া ৰাতিপুৱাৰ চাহকাপটো বিস্কিটেৰে আৰম্ভ কৰিলোঁ। সেইফালে মায়ে পাকঘৰত পিঠা বনাই আছে আৰু বাহিৰত মই চব্জি কাটি আছোঁ আৰু লগতে বাদামো খাই আছোঁ, কাৰণ দেউতাই বজাৰত যাওঁতে বাদাম আনিছিল আৰু বাকলি থকা বাদামটো খাই মই বিৰাটেই ভাল পাওঁ। তাকে মানে চব্জি কাটি উঠি পূৰা বাদাম খোৱাত ব্যস্ত এতিয়া। বাকী আপোনালোকৰ ঠাইত চাগে ভালকৈ ডাঙৰ ভেলাঘৰ বনাইছে, আমাৰ মানে ইয়াতে ভেলাঘৰ বনাইছে, দেখি চাগে আপোনালোকে হাঁহিবই। মই বহুত বেছিয়ে হাঁহিলোঁ, তথাপিও আপোনালোকক এবাৰ দেখাই দিওঁ ৰ'ব। প্ৰত্যেকবাৰ এনেকৈ বোলে অকণমানি এটা ভেলাঘৰ বনায়, এইবাৰো বনাইছে। মানে মোক অহাৰ পৰা কৈছে ভেলাঘৰটো কালি বনাম, আৰু মই ভাবিছোঁ অকণমান ডাঙৰকৈ বনাব। আগতে বনাইছে সৰুকৈ, কথা নাই, এইবাৰ ভাবিছোঁ অকণমান ডাঙৰকৈ বনাব। কিন্তু চাওকচোন তাৰ ভেলাঘৰটো, মানে সৰু বাচ্ছা এটাও ইয়াতকৈ ডাঙৰ ভেলাঘৰ বনায়। ইমানে হাঁহিছোঁ মই ভেলাঘৰটো চাই, আৰু আপোনালোকেও চাগে হাঁহিব এতিয়া। আৰু এইফালে ইয়াতে আমাৰ বেহাৰৰ খেতি কৰিছে, এতিয়া ফুলবোৰ প্ৰায় সৰিয়ে গ'ল, কিন্তু বেহাৰখিনি বহুত বেছিয়ে ধুনীয়া হৈছিলে আৰু বহুতখিনিয়ে কৰিছে বাৰু, সেইখিনি আৰু এতিয়া দেখাই নাথাকিলোঁ।
আৰু ইয়াতে মায়ে মুৰ্গীৰ মাংস কাটি আছে সেয়া মাৰ কাৰণে চাহ লৈ আহিলোঁ আৰু মা চাহ বাতিত খাম বুলি কোৱাৰ কাৰণে মোৰ কাৰণেও বাতিতে আনিলোঁ তো দুইটাই এতিয়া মানে চাহো খাই আছোঁ আৰু মায়ে মানে মুৰ্গী ভাল কৰিও আছে আৰু যিহেতু আমাৰ পিঠা বনোৱা শেষ হোৱা নাছিলে সেয়া মানে এতিয়া মই অকণমান বনাওঁ বুলি ভাবিলোঁ আৰু দেখিছেনে নাৰিকলত মানে আমাৰ চেনি পানীটো ইমান বেছিয়ে হৈ গ'ল তো মানে পিঠা বনোৱাত বহুত অসুবিধা হৈছে সেয়া মানে অকণমানকৈ নাৰিকলটো আমি আতি লৈছোঁ লৈ পিঠা বনাই আছোঁ তো মানে সময় বহুতখিনি লাগিছে আৰু মায়ে মানে ইমান বেছি পিঠাগুড়ি খুন্দিছে সেয়া মানে এদিনত আমাৰ পিঠা বনোৱা নহয় দুদিনেৰে বনাই থাকিব লাগিব আৰু দুইটা শাহু বোৱাৰী মিলি এতিয়া পিঠা বনাই থাকিম সময় পুৱাই আৰু একেলগে এটা টাইমতে আমি বনোৱা নাই অকণমান বনাওঁ ৰেষ্ট লওঁ আকৌ অকণমান বনাওঁ সেনেকৈ দুইটাই বনাই আছোঁ আৰু এতিয়া মই বনাই আছোঁ পাৰিছা নেকি লাৰুৰ কাৰণে কাটিছা নেকি পাৰা তাৰমানে পাৰা দিছত পাৰা কেইটা কাটিলে 1 2 3 টা 7 4টা ফুল তুলি ললা দেখোন গোটেইকেইটা বনাব পাৰিম ফুল নেকি এয়া বিহুৰ দিনাখন ৰাতিপুৱা শুই উঠি গা পা ধুই দুইটাই ৰেডি হৈছোঁ আজি যিহেতু আমি ডাঙৰৰ আশীৰ্বাদ ল'ব লাগে সেই মা দেউতাৰ আশীৰ্বাদ লৈ ওচৰৰে বৰদেউতা বৰমাহঁতৰো আশীৰ্বাদ ল'বৰ কাৰণে ওলালোঁ বাকী ৰবতে আপোনালোকক বিহুৰ শুভেচ্ছা দিয়া হোৱাই নাই নহয় মোৰ লগতে আমাৰ পৰিয়ালৰ সকলো সদস্যৰ ফালৰ পৰা আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ এয়া প্ৰথমে মোৰ বিয়াত কন্যাদান কৰা মা আৰু দেউতাৰ ঘৰলৈ আহিলোঁ মা দেউতাক মাত দিলোঁ দি ইয়াৰ পৰা যাব ওলালোঁ পালে ভাল লাগে আৰু এয়া আমাৰ ভেলাঘৰ আৰু এইফালে মাৰ স্কুল অংগনবাদী আমাৰ মানে ক'ত বেহাৰৰ খেতি কৰিছে তাকে দেখাই আছে আৰু এইফালে আমাৰ অকণমানি কি ভেলাঘৰ বনাইছে আমি দুইটাই সকলোকে দেখা কৰি আহিলোঁ বাৰু ঘৰত এতিয়া গম পাই একদম লগে লগে দৌৰি আহিছে নাম কি মাইকী বুলি মাতে শুনো শুনো চবে মায়ে মাতে না শুনো বুলি সি মোক কৈ আছে যে মই যেনেকৈ দেখাম কুকুৰটো সেনেকৈ মোৰ দৰে জঁপিয়াই থাকিব কিন্তু তাৰ কথা নুশুনিলে বাৰু নুশুনি বেয়া লাগে যিহেতু ককা আৰু আবু নাই তো সিহঁতৰ নামত কিবা কিবি আগবঢ়াব লাগে তাকে মা আৰু দেউতাই মিলি নিয়মখিনি কৰি আছে মই অকণমান দেখাই দিলোঁ বাৰু এতিয়া ৰুমকেইটা ভালদৰে চাফ চিকুণ কৰি ঝাৰু দি আছোঁ যিহেতু মই নাথাকোঁ মায়ে গোটেইখিনি কৰিব লাগে আজি আৰু মই ভালদৰে চাফ চিকুণখিনি কৰিছোঁ আৰু বিহুৰ বতৰ যিহেতু অলপ ভালদৰে চাফ চিকুণ কৰিছোঁ যিহেতু আলহী আহিব কোনোবা আৰু এইফালে ৰাতিপুৱা সোনকালে ওলাই যোৱাৰ কাৰণে ভালকৈ সময় পোৱা নাছিলোঁ সেয়ে এতিয়া চাফ চিকুণ কৰি আছোঁ আৰু বিচনাখন চাওকচোন সি ভাল কৰিছে তো আৰু মোৰ পচন্দ হোৱা নাই জল্দি যোৱাৰ কাৰণে তাক ভাল কৰিব দিছিলোঁ আৰু এতিয়া মই কৰি আছোঁ মই মানে মোৰ পচন্দত কৰি আছোঁ আৰু এইফালে মোৰ পচন্দত হৈ গ'ল বিচনা ভাল কৰা এতিয়াহে ভালকৈ চাফ চিকুণখিনি হ'ল তো এতিয়া ভাল লাগিছে আৰু সেইফালে দেউতাৰো নিয়মখিনি কৰা হৈ গ'ল আৰু এয়া মই চাহ বনাইছোঁ আটাইকেইটাই মিলি একেলগে চাহ একাপ খাই লওঁ ৰাতিপুৱাৰ আৰু এয়া গধূলিৰ সময় মাৰ লগত মিলি আমি ভেলাঘৰ জ্বলোৱা চাব গৈছোঁ এইটো অকণমান আমাৰ ঘৰৰ পৰা দূৰত হয় আমাৰ ঘৰৰ সন্মুখত থকাটো নহয় তো মাৰ লগত গ'লোঁ আৰু এই আমাৰ ঘৰৰ সন্মুখত থকা মেজিটো ইয়াতে মানে মেজি জ্বলাবৰ কাৰণে সকলোৱে ৰেডি হৈছে আৰু অকণমান পিছতে মেজি জ্বলাই দিলে আৰু কোনো অপায় অমংগল নোহোৱাকৈ সকলোৰে যাতে দিনবোৰ ভালে কুশলে পাৰ হৈ যায় তাৰ বাবে আমি আটাইবোৰে মেজিৰ ওচৰত সেৱাও ল'লোঁ আৰু অকণমান পিছতে ই মৰমত বনোৱা আমাৰ অকণমানি মেজিটো জ্বলাই দিলোঁ বাৰু ভাল লাগিলে আৰু এইফালে ঘৰত দেউতাই নাৰিকল ভাজি আছে লাড়ু বনাবৰ কাৰণে তো অকণমান পিছতে মা মই মিলি লাড়ু বনাম এয়া মাৰ লগত মিলি নাৰিকলৰ লাড়ু বনাই আছোঁ এইবাৰ মই ফাৰ্ষ্ট টাইম বনাইছোঁ লাড়ু মই আগতে বনোৱা নাই তথাপি মাৰ লগত বনাব ট্ৰাই কৰিছোঁ বেয়া হোৱা নাই বাৰু মোৰ হিচাপত ভাল হৈছে আপোনালোকৰ হিচাপত ইমান এটা ভাল নহ'বও পাৰে যিহেতু ফাৰ্ষ্ট টাইম বনাইছোঁ এয়া হৈ গ'ল আমাৰ লাড়ু বনোৱা আৰু এইফালে বাহিৰত হাঁহ ভাল কৰি আছে হাতখন কাটিব চাবা ভালকৈ হেৰি কৰে তলত আছে দেই আঙুলিটো চাবা কি হাঁহ এইটো মাইকী নে মতা কণী আছে নে ভিতৰত নাই এইফালে মাংস কাটি আছে যদিও দুইটাৰে মনটো বাৰু বহুত বেয়া কাৰণ আমি আৰু দুদিন থকা কথা আছিলে কিন্তু ছুটি নাপালে হঠাৎ আহিব লগা হ'ল আৰু পিছদিনাখন ৰাতিপুৱা আমি যিহেতু আহিব লাগিব তো সেয়া দুইটাৰে অকণমান মনটো বেয়া আৰু বাহিৰতে বনাম আমি হাঁহৰ মাংস বনোৱাৰ দায়িত্ব মোৰ এইফালে চব ৰেডি হৈ আছে মোক হাঁহৰ মাংসটো বনাব মনা দি আছে মানে মোতকৈ বোলে সি বেছি টেষ্টি বনাব মই কৈছোঁ মই বেছি বনাম সি কৈছে নহয় মই বেছি টেষ্টি বনাম চাওঁ কি হয় বাহিৰত মাংস ভাজি আছে এইটো আমাৰ ৰিয়েল ৰান্ধনি মই মাজে মাজে হেল্প কৰি দি আছোঁ
এয়া ভাল হ'লে মোৰ নাম, বেয়া হ'লে তোমাৰ নাম। দিল। বেয়া হ'লে কিন্তু মই যাতে লাৰিছোঁ একবাৰো নকবি, আৰু ভাল হ'লেও কবি কি মই লাৰাই নাই, হ'বনে? হাঁহৰ মাংস সিজোঁতে বহুত সময় লাগিছে, যিহেতু পুৰণা হাঁহ। বাকী আৰু আমাৰ মাংস হৈছে আৰু এইফালে, আৰু যিহেতু ৰাতিপুৱাই যাম সেয়া মাৰ লগত মিলি এতিয়া কিবা কিবি তালি টোপোলা অকণমান বান্ধি আছোঁ। ৰাতিপুৱা সময় নহ'ব, তাকে মায়ে ক'ৰ পৰা কি ল'ব লাগে ওলাই দি আছে। বগা মনাটো যে দেউতাই কিবা আনিছিল, অঁ ৰাতি আৰু ভিডিঅ' বনাই নাথাকিলোঁ, ভাত খাই শুই গ'লোঁ জল্দি। আৰু ৰাতিপুৱা উঠিয়ে দেখিছেনে তালি টোপোলা পুৰা বান্ধি যাবৰ কাৰণে ওলাইছোঁ, নহ'লে আমাৰ দেৰি হয়। ওলাব লাগিছিল আৰু সোনকালে, তথাপিও বহুত বেছিয়ে দেৰি হ'ল ওলাওঁতে। আৰু এয়া এতিয়া দুয়োটাই বাৰু ঘৰৰ পৰা আহিলোঁ। এইফালে আহি পালোঁ, আৰু সেইফালে ব্ৰাঞ্চত গৈছে। কোন কোন আহিছে চাবৰ কাৰণে, মানে খং উঠি আছে, হঠাতে এনেকৈ মাতি দিলে। এইফালে চাওক দোকান চোকান প্ৰায়ে বন্ধ। এয়া জাষ্ট ৰুমত সোমালোঁ। এইকেইডাল মই ধুনীয়াকৈ ৰ'দ পৰা ঠাইত থৈ গৈছিলোঁ, ৰ'দ পৰি আছে। যিহেতু 3-4 দিন ৰুমত নাথাকিম, সেইকাৰণে মানে এনেকৈ থৈ গৈছিলোঁ। আৰু আমাৰ মানে অহাকালি মৰ্ণিঙত অহা কথা আছিল, কিন্তু আজি মৰ্ণিঙতে আহিব লগা হ'ল। তালি টোপোলাখিনিয়ে প্ৰথমতে ঠিক কৰি লওঁ, তাৰপিছত বাকীবোৰ হৈ থাকিব। সৰু বেগত মানে চব হেঁচি ভৰাইছোঁ যে, তো মানে পিঠাও বহুতখিনি ভাঙিছে। লাড়ুকেইটা অলপ ঠিকে আছে, তাৰপিছত অলপ ভাঙিছে। বাকী ইয়াতে আছে দৈ, এয়া কণীও 2টা ভাঙিছে, এইফালে এটা সেইফালে এটা ভাঙিছে। এয়া আছে মিঠাতেল, এয়া ডাইৰেক্ট ফুটা গাখীৰ, ইয়াতে আছে অলপ হাঁহৰ মাংস, আৰু এয়া চুঙা পিঠা। তাত মানে নাখালোঁ, তেনেকৈ সময় নাপালোঁ, তো তাকে চুঙা পিঠা মানে কাটি বান্ধি দিছে। আৰু এইফালে আছে চাউল, জহা চাউল। এয়া আৰু তালি টোপোলা, আৰু এয়া গছৰ পৰা ছিঙি অনা ভোট জলকীয়া। বাকী আৰু ভালে ভালে ৰুম আহি পালোঁ, গোটেইখিনি দেখালোঁ। ৰুমত আহি কি আনিলোঁ ঘৰৰ পৰা। বিহুৰ বতৰ, 2 দিন দেৰিকৈ আহিব পালে বাৰু ভাল লাগে, কাৰণ অত্যত মাৰ লগত বিহু খাব যোৱাৰ কথা আছিল। আজিত আছিলে আৰু গোটেইবিলাক প্লেন কেঞ্চেল কৰি আহিব লগা হ'ল। সেইকাৰণে অকণমান মনটো বাৰু বেয়া, উপায় নাই, যিহেতু প্ৰাইভেট জব, ছুটি নাথাকিলেতো আহিব লাগিব। এয়া আৰু বাকী আৰু আহি ডিউটিত গ'ল, আৰু মই এইবিলাক ৰুম ঠিক ঠাক কৰি আছোঁ। যিহেতু বিহুৰ বতৰ, আপোনালোকৰ বিহু কেনেকুৱা চলি আছে পাৰিলে কমেণ্ট কৰি জনাব। বিহু খাব গৈছে নে সেইটোও জনাব। আমাৰ বাৰু বিহু গমেই পালে, গৈ আহিব লগা হ'ল। কতোবাৰ বিহু খাব তেনেকৈ যোৱা নহ'ল, সেয়াই আৰু। বাকী আৰু এইটো ভিডিঅ' আজি ইয়াতে শেষ কৰি দিওঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই নিশ্চয় ভাল পালে, আৰু ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেলটো। আজিলৈ বাই বাই। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।